সন্দৰ্ভকৈ এমুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড চুকা অস্ত্ৰলৈ 4গৰাকীকৈ বিজেপি কৰ্মীক আক্ৰমণ কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়কে ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে 4গৰাকীকৈ লোকক হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে জনাইছো মুহূৰ্তত ষ্টাৰ7 প্ৰেজেন্স টাইম 8 ইলেকশ্যন ব্ৰেকিং এমুহূৰ্তত তেজপুৰ নদুৱাৰ সমষ্টিত শিশুৰংকাৰ নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে হাতত চুকা অস্ত্ৰলৈ আক্ৰমণ কৰিছে বিজেপি কৰ্মীক আৰু ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দলবদ্ধভাৱে আক্ৰমণ কৰিছে 4গৰাকীকৈ বিজেপি কৰ্মীৰ ওপৰত আৰু ঘটনাৰ পিছত উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বাহিনী তাত উপস্থিত হৈছে আহত প্ৰিন্স শইকীয়া উৎপল কটকীৰ লগতে আন দুগৰাকীকৈ লোক আৰু তেওঁলোকক তেজপুৰ হাস্পতালত ভৰ্তি কৰা হৈছে সংকটজনক অৱস্থাত আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়কে 4গৰাকীকৈ বিজেপি কৰ্মীক আক্ৰমণ কৰিছে কংগ্ৰেছী বিধায়কে আমি নিশ্চয় কৰি কৈছো ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে নদুৱাৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ দলবদ্ধভাৱে আক্ৰমণ চলাইছিল দলবদ্ধ আক্ৰমণত 4গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকখনত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে তেজপুৰৰ নদুৱাৰ সমষ্টিত শিহুৰংকাৰী নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড কংগ্ৰেছী বিধায়কৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ এটা গুণ্ডা বাহিনীৰ দলে হাতত চুকা অস্ত্ৰলৈ আক্ৰমণ কৰিছে বিজেপি কৰ্মীক আৰু ভয়ংকৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰিছে 4গৰাকীকৈ বিজেপি কৰ্মী আহত প্ৰিন্স শইকীয়া উৎপল কটকীৰ লগতে আন দুজনক তেজপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীত বৰ্তমান আৰক্ষীৰ দল উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে বিধায়কৰ ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড আৰু বৰ্তমান সংকটজনক অৱস্থাত 4গৰাকীকৈ বিজেপি কৰ্মী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোকক বিধায়কে হাতত চুকা অস্ত্ৰলৈ এটা গুণ্ডা বাহিনীৰ দল লৈ বিজেপি কৰ্মীক আক্ৰমণ কৰিছিল আৰু তাৰ ফলতে এতিয়া এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে এতিয়া নদুৱাৰ সমষ্টিত শিহুৰংকাৰী নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে নদুৱাৰ সমষ্টিত শিহুৰংকাৰী নিৰ্বাচনী হিংসা বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে এই ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ প্ৰদান কৰিছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ দলে বিজেপি কৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰে হাতত তেওঁলোকৰ চুকা অস্ত্ৰ আছিল হাতত মাৰণ অস্ত্ৰ আছিলে হাতত অস্ত্ৰ লৈ বিজেপি কৰ্মীক আক্ৰমণ কৰিছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰিছে আৰু তাৰ নেতৃত্ব দিছে খুব প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত গুণ্ডা বাহিনীৰ দলে বিজেপি কৰ্মীক গুৰুকৈ আক্ৰমণ কৰিছে প্ৰহাৰ কৰিছে হাতত তেওঁলোকৰ চুকা অস্ত্ৰ আছিলে হাতত আগ্নেয়াস্ত্ৰ আছিল হাতত চুকা অস্ত্ৰ আছিলে তাৰপিছত আক্ৰমণ কৰিছে ভয়ংকৰভাৱে আক্ৰমণত এতিয়া গুৰুতৰভাৱে আহত হৈ পৰিছে 4গৰাকীকৈ বিজেপি কৰ্মী আৰু তেওঁলোকক বৰ্তমান তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ভয়ংকৰ কাণ্ড নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ দৃশ্যাংশ আমি দেখুৱাই আছো নদুৱাৰত ভয়ংকৰ ঘটনা তেজপুৰ নদুৱাৰ সমষ্টিত শিহুৰংকাৰী নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে হাতত চুকা অস্ত্ৰলৈ আক্ৰমণ কৰিছে বিজেপি কৰ্মীক ভয়ংকৰ দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰিছে 4গৰাকীকৈ বিজেপি কৰ্মী প্ৰিন্স শইকীয়া উৎপল কটকীৰ লগতে আন দুগৰাকীকৈ লোকক তেজপুৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ প্ৰদান কৰিছে কংগ্ৰেছী গুণ্ডা বাহিনীৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰিছে 4গৰাকীকৈ বিজেপি কৰ্মীক এই ঘটনাৰ পিছতে ৰাজ্যৰ সচেতন মহলে ঘটনাক ধিক্কাৰ জনাইছে ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত এটা গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰিছে ভয়ংকৰভাৱে
বিজেপি কৰ্মীক 4গৰাকীকৈ বিজেপি কৰ্মীক আক্ৰমণ কৰিছিলে হাতত তেওঁলোকৰ চোকা অস্ত্ৰ আছিলে আগ্নেয়াস্ত্ৰ আছিলে আৰু গুৰুকৈ প্ৰহাৰ কৰিছে 4গৰাকীকৈ বিজেপি কৰ্মীক আৰু বৰ্তমান তেওঁলোকৰ অৱস্থাটো সন্তোষজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আমি নিশ্চয় কৰি আছো এই ঘটনাক এতিয়া নদুৱাৰৰ সচেতন ৰাইজে ধিক্কাৰ জনাইছে শিহৰণকাৰী নিৰ্বাচন হিংসা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত আহিছিল দলটো প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত গুণ্ডা বাহিনীৰ দলে বিজেপিৰ 4গৰাকীকৈ কৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰে তেওঁলোকৰ হাতত চোকা অস্ত্ৰ আছিলে জনাই হাতত চোকা অস্ত্ৰ আছিলে আৰু আগ্নেয়াস্ত্ৰ আছিলে হাতত আগ্নেয়াস্ত্ৰ চোকা অস্ত্ৰ লৈ বিজেপি কৰ্মীক তেওঁলোকে দলবদ্ধভাৱে আক্ৰমণ কৰে তাৰ ফলতে গুৰুতৰভাৱে আহত হৈ পৰিছে 4গৰাকীকৈ বিজেপি কৰ্মী ঘটনাৰ পিছতে এতিয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে তাত ৰাইজ ওলাই আহিছে যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ পিছতে এতিয়া ৰাইজ ওলাই আহিছে আৰু কংগ্ৰেছী গুণ্ডা বাহিনীৰ কংগ্ৰেছী প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ এই কাণ্ডক এতিয়া ধিক্কাৰ জনাইছে আৰু তেওঁৰ বিৰুদ্ধে ওলাই অহা দেখিবলৈ পোৱা গৈছে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ বাহিনী দল উপস্থিত হৈছে আৰক্ষীৰ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে বিজেপি কৰ্মীৰ ওপৰত ভয়ংকৰ কাণ্ড প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ হাতত চোকা অস্ত্ৰ লৈ বিজেপিৰ 4গৰাকীকৈ কৰ্মীক আক্ৰমণ কৰে প্ৰাণেশ্বৰ বসুমতাৰীৰ দলটোৱে প্ৰাণেশ্বৰ বসুমতাৰীৰ এটা গুণ্ডা বাহিনীৰ দল লৈ আক্ৰমণ কৰিছিল 4গৰাকীকৈ বিজেপি কৰ্মীক আৰু 4গৰাকীকৈ বিজেপি কৰ্মী আক্ৰমণ কৰা পিছতে এতিয়া তেওঁলোক গুৰুতৰভাৱে আহত হৈ পৰিছে সংকটজনক অৱস্থা তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি আমি দৃশ্যাংশ দেখুৱাই আছো উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে বৰ্তমান তাত আৰক্ষীৰ বাহিনী দল উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে কিন্তু কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ দলে কৰা এই আক্ৰমণক এতিয়া ৰাজ্যৰ সচেতন মহলৰ লগতে নদুৱাৰবাসীয়ে ধিক্কাৰ জনাইছে নদুৱাৰবাসীয়ে ধিক্কাৰ জনোৱা দেখিবলৈ পোৱা গৈছে 4গৰাকীকৈ বিজেপি কৰ্মীক গুৰুকৈ প্ৰহাৰ কৰিছে হাতত তেওঁলোকৰ চোকা অস্ত্ৰ আছিলে আগ্নেয়াস্ত্ৰ আছিলে আৰু ভয়ংকৰ আক্ৰমণ কৰিছে বিজেপি কৰ্মীক গুৰুকৈ প্ৰহাৰ কৰিছে আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে 4গৰাকীকৈ বিজেপি কৰ্মীয়ে বৰ্তমান তেওঁলোকক আমি আমাৰ গাড়ী কেইখন পিছত আছিলে আমাৰ যিখন আগত গাড়ী আহিছিল গাড়ীখনত ঘেৰাও কৰি লৈ মানে চিধাই কৈছে মাৰ বোলে ঠিক তেনেকুৱা মুহূৰ্তত আমি গাড়ীলৈ আহি পালোঁ গাড়ীলৈ আহি পাওঁতে ঢুকি হ'ল তাৰ পিছতে মানে প্ৰাণেশ্বৰে আমাৰ প্ৰিন্সক আঘাত কৰিছে প্ৰথমতেতো ময়ে গ'লো হয় তাৰপিছত মানস হাজৰিকাও গ'লো হয় কিন্তু আমি অলপ বেক হৈ দিয়াৰ কাৰণে প্ৰিন্সক এটেক কৰি এখন হুলস্থুল লগাই সি গোটেই অপ্ৰীতিকৰ সৃষ্টি কৰি মেলি সি পলাই গ'ল প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী যিটো নেকি এটা কি বুলি কয় বেয়া কৈছোঁ মানসটো মানস হাজৰিকা অলপত বাচিছে আজি তেওঁৰ ভাগ্য ভাল গাতে পৰে কিন্তু সেইবিলাক কৰিব নোৱাৰি আপোনাৰ ইয়াক প্ৰিন্সক এটেক কৰিছে হয় নদুৱাৰৰ ইতিহাসত আজিৰ দিনটো ক'লা দিন হিচাপে পৰিগণিত হ'ব কিয়নো আজি এই নিৰ্বাচনৰ সময়ত পৰিকল্পিত ষড়যন্ত্ৰৰে আমাৰ সমষ্টিটোক যি অশান্ত কৰাৰ চেষ্টা চলি আছে এয়া আমি বাৰে বাৰে কৈ আহিছোঁ আৰু আজি আমাৰ সমষ্টিত চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত অহা গুণ্ডা বাহিনীয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য প্ৰিন্স শইকীয়াক আজি আঘাতপ্ৰাপ্ত কৰিছে আৰু এটা গাড়ীত উঠি অহা আমাৰ 5জন ল'ৰাৰ ভিতৰত 4জনক তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে ইতিমধ্যে ডক্টৰে তেওঁক উন্নত চিকিৎসাৰ বাবে দৰিকা হস্পিটেললৈ প্ৰেৰণ কৰিছে বুলি আমি জানিবলৈ পাৰিছোঁ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে ইমানেই জিজ্ঞাসা আছিল এইটো মানে এটেম্পটেড কৰিবলৈ চাইছিল আজি প্ৰাণেশ্বৰ বসুমতাৰীয়ে আৰু আমি বাৰে বাৰে কৈ আছোঁ যে ইয়াত চতিয়া সমষ্টিত নিৰ্বাচনৰ নামত অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ইয়াত চেষ্টা কৰি থকা হৈছে আমি আজি নদুৱাৰবাসী হিচাপে এই সমগ্ৰ ঘটনাটোক আমি গৰিহণা দিছোঁ ভৎসনা দিছোঁ এনেকুৱা জনপ্ৰতিনিধি আমি টেঙা আম যে এবাৰে বেচিব পাৰে তাৰে উদাহৰণ প্ৰাণেশ্বৰ বসুমতাৰী মাত্ৰ এবাৰৰ কাৰণে আমাৰ ইয়াৰ বিধায়ক হৈছিল আৰু আজি তেওঁ
শাসন নোপোৱাৰ কাৰণে যেনেকৈ বলিয়ালি কৰিছে আমি তেওঁক ভৎসনা দিছোঁ। এনেকুৱা এটা পৰিৱেশৰ পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ যে অলপ আগতে আজি এতিয়াৰ পৰা 1 ঘণ্টাৰ আগতে পানেশ্বৰ বসুমতাৰীৰ নেতৃত্বত অহা এটা গুণ্ডা বাহিনীৰ দল, আমি সেই যিবিলাক ল'ৰা আহিছে 8খনমান গাড়ী আহিছে, আমি চিনি নাপাওঁ ল'ৰাখিনি, আমাৰ সমষ্টিৰ হয়তো নহ'ব, মানে ল'ৰাবিলাকৰ আমি ফেচ কাটিঙত দেখা পাইছোঁ আমাৰ সমষ্টিৰ নহয়। 8খনমান গাড়ী আহিছে আৰু এই কণতে অলপ আগত আমাৰ সাধাৰণতে আমাৰ দলৰ কাৰ্যকৰ্তাখিনি এইকেইদিন বেনাৰ পোষ্টাৰ কিবা কিবি কাৰণে অফিচখিনিত ঘূৰি পৰিছে। আমাৰ ল'ৰা অহা গাড়ীখনত 4-5জনমান আছিলে, গাড়ীখন আগভেটি ধৰিলে, ধৰাৰ পিছত তেওঁলোকৰ লগত কিবা এটা তৰ্কাতৰ্কি হ'ল। তাৰপিছত গোটেইখিনিয়ে ঘেৰাও কৰি ধৰি দৌৰাই নি পেলাই তাত আপোনাৰ পানেশ্বৰ বসুমতাৰীৰ এক্স তেওঁ MLA আৰু এসোপামান ল'ৰা ঘেৰাও কৰি ধৰি যিটো কাইদাত মাৰিছে ফিল্ম ষ্টাইলত, মানে এনেকে যে গণতন্ত্ৰৰ কথা কৈ থাকে পানেশ্বৰ বসুমতাৰীয়ে সদায়। আজি গণতন্ত্ৰ তেওঁ ক'ত পানেশ্বৰ বসুমতাৰী? তেওঁ আমাৰ সমষ্টিৰ নহয়, তেওঁ আমাৰ ইয়াৰ নহয়, তেওঁ বেলেগত টিকেট বিচাৰিছিলে, টিকেট নাপালে, সেয়া খুব আমাৰ সমষ্টিত জাৰি পৰাইছে। শান্তিপূৰ্ণ নিৰ্বাচন আমি সকলোৱে বিচাৰি আছোঁ, আমি বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে হওক, আৰু তেনেধৰণে চলি গৈ আছিলে। আৰু প্ৰতিবাৰতে আমি লক্ষ্য কৰোঁ যোনবাৰে পানেশ্বৰ বসুমতাৰী আমাৰ সমষ্টিত আহে এনেকে ধৰণে গুণ্ডা বাহিনী লৈ ঘূৰে আৰু তেওঁ এটা সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে আৰু পিছত কয় যে আমাৰ ইয়াত গণতন্ত্ৰ নাই। গণতন্ত্ৰ কোনে নাইকিয়া কৰিছে? আজি এজন বিধায়ক, প্ৰাক্তন বিধায়ক, তেওঁ সেই ল'ৰাকেইটাক এৰুৱাই দিব লাগিছিলে। আজি আমি ওচৰতে চেণ্টাৰত অফিচত আছিলোঁ কাৰণে গম পাই, হুলস্থুল গম পাই লগে লগে আহিছোঁ, তেতিয়া অন্ততঃ তেওঁলোকে পলাই গুচি গৈছে। যদি আমি নাহিলোহেঁতেন আজি তাত 2-3 হৈ থাকিলেহেঁতেন। ক'ত আছে লৈ আন বুলি কৈছে, মানে কি? মানে এনেকুৱা নেকি যে তেওঁ গাড়ীত লৈ পেলাই মৰাণস্থ লৈ ঘূৰি পৰিব আৰু নিৰ্বাচনত আমাৰ ল'ৰাক অকলশৰীয়া পালেই তেওঁলোকে আক্ৰমণ কৰিব? গতিকে এই ক্ষেত্ৰত আমি প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। লগতে 24 ঘণ্টাৰ ভিতৰত যাতে পানেশ্বৰ বসুমতাৰীক এৰেষ্ট কৰে তাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত কাঠোৰ অনুৰোধ জনাইছোঁ। এনেকুৱা এটা পৰিৱেশ